নমস্কাৰ মই ভাস্কৰ জ্যোতিবাই আপোনালোক সকলোকে আৰৰ কথালৈ স্বাগতম জনাইছো। বিহাৰ নিৰ্বাচনৰ ফলাফলৰ পাছত দেশৰ বিৰোধী জোঁটৰ মাজত ব্যাপক প্ৰভাৱ পৰিছে। বিৰোধী ইণ্ডিয়াৰ মাজত যি প্ৰভাৱ পৰিছে সেই প্ৰভাৱ বহুঘা বিভক্ত হিচাপে দেখিবলৈ পোৱা গৈছে। কংগ্ৰেছ আৰু আন দলসমূহৰ মাজত মতানৈক্য বৃদ্ধি পাইছে, সেই কথা সঁচা, কিন্তু কংগ্ৰেছৰ ভিতৰতো চৰ্চা চলিছে বৰ্তমান সময়ত ইণ্ডিয়া জোঁট থকা উচিত নে অনুচিত। বিৰোধী গোটসমূহ ইণ্ডিয়া হিচাপে ঐক্যবদ্ধ হৈ থকাৰ প্ৰয়োজনীয়তা আছে নে নাই, কংগ্ৰেছৰ ভিতৰ চৰাটো তাক লৈ চিন্তা চৰ্চা চলিছে। আহিবলগীয়া বিধানসভা নিৰ্বাচনসমূহত কংগ্ৰেছে অকলে প্ৰতিদ্বন্দ্বিতা কৰিবনে, ইণ্ডিয়াৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব, তাক লৈ দলৰ ভিতৰতো চৰ্চা চলিছে। শীৰ্ষ মহলত ইয়াক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে। প্ৰথমে যদি আমি বিহাৰ নিৰ্বাচনৰ ফলাফলৰ পাছত কংগ্ৰেছৰ ভিতৰ চৰাৰ যি খবৰ ওলাইছে সেই খবৰলৈ চাওঁ, তেতিয়াহ'লে এটা প্ৰশ্ন আহি পৰিছে যে কংগ্ৰেছক যদি পুনৰুজ্জীৱিত কৰিব লাগে, হেৰুৱা শক্তি পুনৰ ঘূৰাই নিব লাগে, তেতিয়াহ'লে কংগ্ৰেছৰ এটা মহলে মত পোষণ কৰিছে যে ৰাজ্যই কংগ্ৰেছে নিজাববীয়াকৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগিব। কাৰণ দীৰ্ঘম্যাদী পৰিকল্পনাৰে কংগ্ৰেছে যদি ৰাজ্যসমূহত শক্তি বৃদ্ধি সঞ্চয় কৰাৰ চেষ্টা নকৰে, তেতিয়াহ'লে কংগ্ৰেছৰ আৰু বেয়া দিন আহিব পাৰে। সেয়া কংগ্ৰেছৰ ভিতৰত চৰ্চা চলিছে। অৰ্থাৎ কংগ্ৰেছেও এক প্ৰকাৰ এতিয়া ইণ্ডিয়া জোঁটত থাকিব নে নাথাকে তাক লৈ অনিশ্চিত হৈ পৰিছে। কংগ্ৰেছৰ ভিতৰত এনেকুৱা এটা ধাৰণা হৈছে যে ৰাজ্যসমূহত কংগ্ৰেছে সংশ্লিষ্ট ৰাজ্যৰ আঞ্চলিক দলসমূহৰ লগত মিত্ৰতা কৰাৰ লগে লগে সেই ৰাজ্যসমূহত পূৰ্বতে কংগ্ৰেছৰ যি স্থিতি আছিলে, সমগ্ৰ ৰাজ্যজুৰি তেওঁলোকৰ যি প্ৰভাৱ আছিলে, যি সংগঠন আছিলে, তাক ক্ৰমশঃ টুটি আহিবলৈ আৰম্ভ কৰিছে। সেই কথা কংগ্ৰেছ নেতৃত্বৰ মাজত চৰ্চা হৈছে। অৰ্থাৎ যেতিয়া আন দলসমূহে কংগ্ৰেছৰ ভুলৰ কাৰণে বিৰোধী জোঁটৰ এই ব্যৰ্থতাৰ প্ৰসংগ আনিছে, তেতিয়া কংগ্ৰেছৰ ভিতৰত ওলাইছে যে কংগ্ৰেছৰ এক প্ৰকাৰ বহু ৰাজ্যত অস্তিত্বৰ সংকট আহিছে। কংগ্ৰেছক যদি এতিয়া এনেদৰে সেই ৰাজ্যসমূহত মিত্ৰতাৰ মাজেৰে আগবঢ়াই নি থকাৰ চেষ্টা কৰা হয়, তেতিয়াহ'লে দীৰ্ঘম্যাদীভাৱে কংগ্ৰেছ হয়তো বহু ৰাজ্যৰ পৰা নাইকিয়া হৈ যাব পাৰে। সেইকাৰণে বিহাৰ নিৰ্বাচনৰ ফলাফলৰ পাছত কংগ্ৰেছৰ বাবে অতি উদ্বেগজনক সময় আহিছে। কংগ্ৰেছে অতি শীঘ্ৰে ৰাজ্যসমূহত হেৰুৱা ক্ষমতা ঘূৰাই অনাৰ চেষ্টা কৰাতকৈ দীৰ্ঘম্যাদীভাৱে দলৰ ভেটি পুনৰ ঘূৰাই অনাৰ চিন্তা আৰম্ভ কৰিছে। অৰ্থাৎ যদি এই চিন্তা কংগ্ৰেছত সজোৰ হয়, তেতিয়াহ'লে স্বাভাৱিকতে কংগ্ৰেছে ইণ্ডিয়া জোঁট আৰু নিবিচাৰিব, ইণ্ডি মৰ্চা কংগ্ৰেছে নিবিচাৰিব। তেতিয়াহ'লে কি হ'ব? ইয়াৰ সমান্তৰালভাৱে আন দলসমূহেও কিন্তু বিহাৰ নিৰ্বাচনৰ এই ব্যৰ্থতাৰ বাবে মূলতঃ কংগ্ৰেছকে সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে। কংগ্ৰেছে যিমানেই ভোট চুৰিৰ কথা নকওক, কিন্তু সকলো বিৰোধী দলে বিৰোধী মৰ্চাই ভালদৰে নিৰ্বাচনত অৱতীৰ্ণ হোৱা নাই, তেনেকুৱা এটা ধাৰণা ৰাজহুৱাভাৱে পোষণ কৰিছে। অৰ্থাৎ বিৰোধী মৰ্চাৰ মাজতো কংগ্ৰেছে যিহেতু বিগ ব্ৰাদাৰৰ ভূমিকা পালন কৰি আহিছে, কংগ্ৰেছৰ ভুলৰ কাৰণেই ইখনৰ পাছত সিখন ৰাজ্যত বিৰোধীৰ ব্যৰ্থ হৈছে, বিৰোধী তছনছ হৈ পৰিছে। সেই কথা বিজেপি বিৰোধী শিবিৰৰ মাজত যিদৰে চৰ্চা হৈছে, তাৰ পৰা এটা কথা আকৌ স্পষ্ট হৈ পৰিছে, সেই বিজেপি বিৰোধী আঞ্চলিক দলসমূহ, ৰাষ্ট্ৰীয় দলসমূহ কংগ্ৰেছৰ লগত থাকিবলৈ অনিচ্ছুক হৈ পৰিছে, সেইটো বাস্তৱ কথা। অৰ্থাৎ এই দুইটা দিশৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে, অন্ততঃ ইয়াৰ পাছত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচন কেৰালা, তামিলনাডু, পশ্চিমবংগ, অসম আহিব। এই ক্ষেত্ৰত দেশৰ বিৰোধী শিবিৰৰ স্থিতি কি হ'ব সেয়া লক্ষণীয় হ'ব। কেৰালাত ইণ্ডি এলায়েন্স থকা নথকাৰ অৰ্থ নাই। এইকাৰণে কেৰালাত মূল প্ৰতিদ্বন্দ্বিতা LDF, UDFৰ মাজত, লেফ্ট ডেমক্ৰেটিক ফ্ৰণ্ট, ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট, কংগ্ৰেছ নেতৃত্বাধীন জোঁট আৰু বাওঁপন্থী বাওঁ দল নেতৃত্বাধীন জোঁট। অৰ্থাৎ তাত CPM, CPI কংগ্ৰেছৰ প্ৰধান প্ৰতিদ্বন্দ্বী, এই দুটা জোঁট তাত। সেইকাৰণে ইণ্ডি এলায়েন্সৰ প্ৰশ্নই আহিব নোৱাৰে। তামিলনাডু DMKৰ লগত, UPA চৰকাৰ দিনৰ পৰা DMKৰ লগত সুদৃঢ় মিত্ৰতা আছিলে, কিন্তু শেহতীয়াকৈ DMKৰ নেতা তথা তামিলনাডুৰ মুখ্যমন্ত্ৰী MK ষ্টেলিন কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈছে, কংগ্ৰেছক মুকলিভাৱে কঠোৰ সমালোচনা কৰিছে, কংগ্ৰেছ নেতৃত্বক সমালোচনা কৰিছে। ইয়াৰ পৰা এই ধাৰণা স্পষ্ট হৈ পৰিছে যে অহা বিধানসভা নিৰ্বাচনত অসমৰ সৈতে একেলগে নিৰ্বাচন অনুষ্ঠিত হ'ব তামিলনাডুত DMK আৰু কংগ্ৰেছৰ মিত্ৰতা নোহোৱাৰ সম্ভাৱনা প্ৰায় স্পষ্ট হৈ পৰিছে। কাৰণ MK ষ্টেলিনে বৰ্তমান বিজেপিক সমালোচনা কৰাৰ লগতে
পূৰ্বৰ কেন্দ্ৰৰ কংগ্ৰেছ চৰকাৰ সমালোচনা আৰম্ভ কৰিছে অৰ্থাৎ তামিলনাডুৰ ৰাজনীতিৰ বাবে দিল্লী সৰ্বভাৰতীয় দলক সমালোচনা কৰাৰ যি ধাৰা আছিল তাক পুনৰ সক্ৰিয় কৰি আনিছে MK ষ্টেলিনে ইয়াৰ পাছত পশ্চিমবংগত ইণ্ডিয়া এলায়েন্সৰ প্ৰসংগই নাই এই কাৰণ মমতা বেনাৰ্জীয়ে কেতিয়াও কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ নহয় সেই কথা স্পষ্ট অৱশ্যে পশ্চিমবংগত বাও মৰ্চা কংগ্ৰেছৰ সৈতে থাকিব কংগ্ৰেছ আৰু বাও মৰ্চাই ঐক্যবদ্ধভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ব কিন্তু তৃণমূল কংগ্ৰেছে অকলে নিৰ্বাচনত অৱতীৰ্ণ হ'ব তৃণমূল কংগ্ৰেছ বৰ্তমান সময়তে কংগ্ৰেছৰ প্ৰতি সম্পূৰ্ণ বিতুষ্ট হৈ আছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে মমতা বেনাৰ্জীয়ে মুকলি বিশুদ্ধাৰ প্ৰকাশ কৰি আহিছে ৰাহুল গান্ধীৰ যোগ্যতাক লৈ তেওঁ প্ৰশ্ন উত্থাপন কৰিছে অৱশ্যে মমতা বেনাৰ্জীয়ে সোনিয়া গান্ধীৰ প্ৰতি নৰম স্থিতি গ্ৰহণ কৰে কিন্তু ৰাহুল গান্ধীৰ নেতৃত্ব কোনো পধ্যে মমতা বেনাৰ্জীয়ে মানি ল'বলৈ ইচ্ছা নাই অৰ্থাৎ কেৰালা তামিলনাডু পশ্চিমবংগত বিৰোধী ঐক্যবদ্ধ হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ অৱকাশ নাই অসমৰ ছবিখন পৃথক অসমত বিৰোধী ঐক্যবদ্ধ হোৱাৰ কচৰত চলিছে ঐক্যবদ্ধ হৈ বিজেপি জোঁটৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব অসমৰ ছবিখন সুকীয়া যদিও সৰ্বভাৰতীয় পৰ্যায়ত বিৰোধীৰ মাজত দেখা দিয়া মতদৈধ্যতা মতপাৰ্থক্যই অসমৰ ৰাজনীতিটো ব্যাপক প্ৰভাৱ পেলাইছে সেইকাৰণে অসমতো বিৰোধী ঐক্য কিমান সুদৃঢ় হয় সেয়া লক্ষণীয় হৈ পৰিছে বিৰোধী ঐক্য সুদৃঢ় হৈ বিজেপিক প্ৰত্যাহ্বান কেনেদৰে জনায় তাতকৈ বিৰোধী ঐক্যবদ্ধ হৈ থাকিব পাৰে নে নহয় তাক লৈ অসমতো চৰ্চা চলিছে অৰ্থাৎ বিহাৰ নিৰ্বাচনৰ পাছত স্পষ্ট হৈ পৰিলে ইণ্ডি এলায়েন্স অপ্ৰাসংগিক হৈ পৰিছে বিৰোধীৰ এই মহাজোঁট দেশজোৰা মহাজোঁট এক প্ৰকাৰ ভংগ হোৱাৰ দিশে তাকো কংগ্ৰেছেও বিচৰা নাই আন দলসমূহেও বিচৰা নাই অৰ্থাৎ দেশত NDAৰ বিপৰীতে আন বিৰোধী দলসমূহ নিজাববীয়াকৈ নিজা ৰাজ্যত নিজা অঞ্চলত সক্ৰিয় হ'বলৈ চেষ্টা কৰিছে বিহাৰ নিৰ্বাচনৰ পাছত দেশৰ ৰাজনীতিৰ এক গুৰুত্বপূৰ্ণ পৰিঘটনা হিচাপে চিহ্নিত হৈছে আহিবলগীয়া দিনবোৰত এই দিশটো আৰু অধিক স্পষ্ট হ'ব